বই ভালকৈ খা, পেট ভৰাই খা, একেবাৰে খালী পেটে নাথাকিবি এইটো সময়ত আৰু এতিয়া ভাল হোৱা দিন পাইছে মই আইতা হমা কিমান যে মনত সুখ পাইছোঁ মই ঐ নাতি মোক দেখিবলৈ পাম, নাতিয়ে হওক বা নাতিনীয়ে হওক যি হ'লেও হ'ব দে, ভালকৈ খা। আৰু কিবা লাগিব নি? কিবা লাগিব যদি ক, গৰম গৰম ৰুটি খাবি, গৰম গৰম ৰুটি খাবি যদি কৈ দিঙে বোৱাৰী বনাই দিব নহয়। নোৱাৰোঁ আৰু ইমানকৈ খাবলৈ, ইমানকৈ যে খুৱাই আছে, ইমান বেছিকৈ খোৱাটো ভাল নহয় নহয়, কিবা খাব লাগে হয় জানিছোঁ, কিন্তু ইমান বেছিকৈ খুৱাই আছে হ'লে নোৱাৰোঁ মই দেই ইমান খাবলৈ পাই। একেৰাহে খুৱাই আছে ৰাতিপুৱা গধূলি দুপৰীয়া মানে একেৰাহে অকল খোৱাটোৱে অকল খোৱাটোৱে খাই থাকিলে নহ'ব নহয়, অকণমান ফুৰিবও লাগে, কিবা কিবি কৰিব লাগে। খোজকাঢ়িবলৈও হ'লে ভালকৈ নিদিয়ে, হ'লে খোজকাঢ়িলেও বোলে পৰি ল'ম বোলে, ভয়তে বোলে খোজকাঢ়িবও নিদিয়ে, বহি মানে একেবাৰে মোৰ ভাগৰে লাগি গৈছে পাই। অকণমান ওলাই যাওঁ বুলি ক'লেও ওলাই যাব নিদিয়ে, কিবা হয় ভয় লাগে বুলি কয় একো এজাত বৰ অশান্তি পাই গৈছোঁ পাই মই। হ'ল আৰু খাবলৈ মই আৰে সেনেকৈ ক'লে নহ'ব নহয়, খাব লাগিব। নেখালে ক'ত হ'ব, মই তিনি সাঁজ খাবই লাগিব, নেখালে নহ'ব নহয়। এতিয়া দুটা জীৱ আছে তোৰ গাত, তোৰ মোৰ নাতিনী যি হ'লেও মোৰ নাতি কিয় এনেকৈ কৰিলে নহ'ব নহয়, এতিয়া খাব লাগিব ভালকৈ, নেখাং ক'লে হ'ব নিবা। জলদি বনা, শুকান ৰুটিকে বনাচোন, বনা এই শুকান ৰুটি আৰু এখন খুৱাই দিম। ৰ'বা আকৌ মেচিন নহয় মই একেৰাহে গোটেইখিনি কাম কৰিবলৈ লাহে কৰি আছোঁ তো, একেবাৰে তাৰ বোৱাইকে অকল ল'ৰা পায় মানে আমিবিলাকৰ মানে আমাৰ একো পেট চেট মানে ভোক চোক নাই আৰু সেইবিলাক, তাৰ অকল বোৱাইককে খুৱাই দিব, সৰু বোৱাইককে খুৱাই থাকিব। আমিবিলাকে কি কাম কৰি মৰোঁ নেকি? এজনীতো সেই দাঁতকেইডাল জেলেঙাকৈ উলিয়াই মেলি খাই আছে, দবাই আছে উঠনিপা, কামত যে সহায় কৰোঁ বুলি নাই, এজনীতো খুৱাই আছে। মোৰহে এতিয়া ভোকে পিয়াহে একেবাৰে হাড়ে চালে লাগি গৈছোগৈ এইখিনি কাম কৰোঁতে কি যে এখন ঘৰলৈ বিয়া হৈ আহি পালোঁ নহয়, অকল কামকে চাকৰিজনীও ঘৰৰ কাম কৰা মানুহজনীও ইমান কাম নকৰে চাগে, মই যিটো কাম কৰিবলৈ পাইছোঁ। বাইদেউ ৰুটিখন কিন্তু বৰ ধুনীয়া বনাইছে দেই আপুনি, ইমান কোমল হৈছে আৰু এই চিকেনটো ইমান টেষ্টি লাগিছে নহয়, কি ক'ম আৰু আপুনি বনোৱা খাই মই সেইকাৰণে বহুত ভাল পাওঁ, সেইকাৰণে মোৰ পাকঘৰত সোমাবলৈ মন নাযায়। আপুনি যে ইমান টেষ্টি বনাই মেলি খুৱাই নহয়, আপুনি এখন ঘৰ ডাঙৰ বোৱাৰীৰ কাৰণে বৰ ভাল হৈছে পাই, ইমান ধুনীয়া ডাঙৰ বোৱাৰী হয় কাৰণে ইমান ধুনীয়াকৈ আমাক ইমান টেষ্টি বনাই মেলি খুৱাই, মই যে একেবাৰে হাতীটোৰ নিচিনা ফাটি চুটি যাম আৰু দুদিনমানৰ পিছত, ইমান শকত হৈ গৈছোঁ নহয় খাওঁতে বনাই দিয়ে যেতিয়া খাবলগীয়া হয় আৰু। মাজু বাৰী তই অকণমান কামত সহায় কৰি দিব নোৱাৰ নিবা? কি ক'বলৈ সৰু বাৰী নোৱাৰে কাৰণেহে মই সৰু বাৰীক দিছোঁ। তই কিহৰ মানুহজনী হয় চবেই একেলগতে বহি মেলি খাব লাগে, তই আগতেকে লৈ লৈছ মকৰ চুবাই আছ, বনোৱাজনী বনাই আছে, খং উঠিব আকৌ, খং নুঠা কথা নেকি? গৰমখনত বনাই আছ দে বেছি দিন নাই আৰু দে, কষ্ট গৰম দিনটো যাবগৈ আৰু 3 মাহ 2 মাহহে আছে, জুন মাহটো শেষ হ'ব আৰু জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা ঠাণ্ডা হ'ব, এই 2 মাহ দিন কষ্ট কৰা দেই। কি কয় বোলে ঘৰ এখনৰ ডাঙৰ বোৱাৰী হ'লে যেতিয়া ইমানখিনি দায়িত্ব পালন কৰিবই লাগিব। মই অকল দায়িত্ব পালন কৰি হাড়ে চালে লাগিব নোৱাৰোঁ নহয়, একেবাৰে একো এজন ভালকৈ খাব নাপাওঁ, অকণমান জিৰণি ল'বলৈ সময় নাই। এই গৰমত গেছটোকে বাহিৰে লৈ আহোঁ বুলি কৈছোঁ, তেও নে মানে গেছৰ অকণমান পইচা কমালেও 2000 মান জুইত বনালেও কিমান আৰাম কিমান পইচা বাচিব পাৰে, পইচা লোভতে মৰিবি বুঢ়ী। একদম বস্তু খং উঠি যায়, এনেকুৱা লাগে কেতিয়াবা গোটেই কাপোৰ চাপোৰ বান্ধি মেলি মা ঘৰতে থাকি আহোঁগৈ নিচিনা লাগি যায়, 2 মাহমান এই গৰম দিনকেইটা মা ঘৰতে থাকি আহোঁগৈ নিচিনা লাগি যায়, কিন্তু যাবও নোৱাৰোঁ নহয়, যাবও নিদিয়ে নহয়, তহঁতি এই কাম কৰি থাকিব লাগে যে, একদম কৈছোঁ ন খং উঠিব লাগিলে বাপেকে কাৰো কথা নুশুনি মেলি যামগৈ আৰু। বাইদেউ আপুনি ইমান খং কৰিছে, মই কওঁৱে মাক অকণমান মই আপোনাক সহায় কৰোঁ বুলি, মায়েহে একো কৰিব নিদিয়ে। মই যেনিবা কাইলৈ পৰা কৰি দিম, আপুনি আপোনাৰ ইমান গৰমত জুইত বনাই থকাটো কিমান কষ্ট হয় মই গম পাইছোঁ নহয়, মোৰ আৰু হাউলি কামবিলাক কৰি থাকিলে কষ্ট হয় কাৰণেহে, আৰু মাও কৰিব নিদিয়ে কাৰণেহে নকৰোঁ, কৰিলে মানে গালিয়ে খাওঁচোন, আপুনি জানেইচোন মাক। হ'ব তই মাজত টেকেৰ কৰি থাকিব নালাগে, খোৱা মাল খাই থাক, তই খা আৰু শুগে যা, তোৰ সেয়াই কাম আৰু সুখৰ জিঅ একদম, তই একেবাৰে কি কম নহয় মই আৰু, তই গাখীৰ দি জন্ম হয় মানে গাখীৰ দি গা ধোৱা মানুহ, তই একেবাৰে বৰ লক্ষী মানুহ, তই কাম বন কৰিব নাপাওঁ, চবে মৰম কৰে, খুৱাইও দিয়ে, আনকিটো আমাক খুৱাই দিয়েতো বাদেই দে, একেবাৰে অকল কাম কৰি আধা মৰা হ'ব লাগে। হ'ব বাইদেউ হ'ব, সেই ইমান খং কৰি দিব লাগে, আপুনি সোনকালে বনাই মেলি খাই লওক আৰু, মই ৰখি দিম নহ'লে কওঁ, মই এখন ৰুটিহে খাইছোঁ, আৰু 2খন ৰুটি খাবলৈ আছোঁগেই বাইদেউ, আপুনি বনাই লওক মই ৰখি দিম। প্ৰথমতে কটিয়াই দিলি, এতিয়া ৰখি দিওঁ ক'বলৈ আহিছোঁ, জ্বলা জুইত ঘিউ ঢালিব আহিছোঁ। তই এনেকুৱা স্বভাৱ নহয় তোৰ, একদম কৈছোঁ নিমখ চোকাকৈ দি দিম কাইলৈ পৰা, নিমখে জলকীয়া এনেকুৱাকৈ দি দিম ন, খাব নোৱাৰাকৈ গম পাই যাবি। বৈ দাল অকণমান দিওঁ, দাল অকণমান পিহি খাবা গমে ডাঙৰ বৈ দেচোন, হেৰি অকণমান দেচোন, দাল অকণমান আনচোন, কি কয় বোলে দাল অকণমান পিহি খাবলৈ দিওঁ। নালাগে হ'ল আৰু, মোৰ পেট ভৰিল আৰু, মই নোৱাৰোঁ দেই ইমানকৈ খাবলৈ, ইমানকৈ খাব নাই দিয়ে ডক্টৰে, ইমান পেট ভৰাই মেলি একে পেট চেট ফাটি যাওঁ হৈ গৈছে পাই, নোৱাৰোঁ পাই ইমানকৈ খাবলৈ, মই দুপৰীয়া খালেও খাম, এতিয়া কিন্তু খাব নোৱাৰোঁ দেই, মই আৰু কৈ দিছোঁ, আৰু জোৰ জবজ কৰি থাকিব কিন্তু দেই, মই মালে যামগৈ, ইমান জোৰ জবজকৈ খুৱাই থাকে পাই মোক, নোৱাৰোঁ বুলি ক'লেও একদম খুৱাই থাকে ডিঙি গুৰিলৈকে, বাইদেউ ঠিকে কৈছে, ডিঙি গুৰিলৈকে খোৱা বুলি কৈছে। হ'ব আৰু মোক যদি এনেকৈ খুৱাই থাকে, মোক এই বাইদেউহঁতকতো খুৱাই দিব পাৰে আপুনি, বাইদেউহঁতৰ এতিয়া হেৰি হ'লে সিহঁতৰতো ভোক লাগে, মোক অকল এনেকৈ খুৱাই থাকিলে সিহঁতৰ হিংসা লাগিবই দিয়কচোন, হিংসা নালাগিলে মনত বেয়া লাগিবই দিয়কচোন। আমাৰ যেনিবা একো হিংসা চিংসা নালাগে দেই, আমি আৰু নিজে খাওঁ, নিজৰ হাত আছে যেতিয়া, হেৰি কয় বোলে আমাক লোকে খুৱাই দিব নালাগে, কিন্তু অকণমান কামত সহায় কৰিলে হয় আৰু, কোনো একো নোখোৱালৈ একো আমাৰ হানি নাই, আমি একো মনত দুখ চুখ নাপাওঁ আৰু।
মইতো আৰু নাপাওঁ মই লোকে খুৱাইলে মানে মোৰ ভোক পলোৱা নিচিনাই নালাগে এই মায়ে খুৱাইলেতো আৰু মায়ে কেনেকৈ যে খুৱাই থাকে নহয় একেবাৰে এই ৰুদে ডাঙৰ ডাঙৰকৈ ভৰাই দিয়ে মুখত পায় সেই মোক যে নোখোৱালেও একো নাই দেই মই নিজে খাম মোক বনাই মেলি দিলেই হৈ যাব আৰু কাঁহী পাতি চব মই নিজে ধুলেও ধুই দিম পায় হ'লেও মোক লোকে খুৱাই দিব নালাগে মই একদম অশান্তি পাম লোকে খুৱাইলে মানে একেবাৰে কেঁচুৱা ল'ৰা নিচিনা লাগে সৰু ল'ৰা ছোৱালীকে মানে এনেকৈ খুৱাই দিয়া নিচিনাহে লাগে মোৰ ডাঙৰখিনি নোখোৱা নিচিনা লাগি যায় দেই দে জলদি খা ভাতৰ কাঁহীতে বহি কেনে লেকচাৰ মাৰি নাথাকে বৰ লেকচাৰ মাৰিব জানো পাই তই ভাতৰ কাঁহীত বহি কেনে একেবাৰে একো বোৱাৰী হোৱা লক্ষণে নাই দেই তোৰ গাত সঁচাকৈ বোৱাৰী একদম লেকচাৰ মাৰিয়ে থাকিব ডাঙৰ বোৱাৰীক খং উঠাটো স্বাভাৱিক কথা এই তই একো এজাত কামত সহায় কৰি দিয়ে লেকচাৰ মাৰি থাকিব এই সৰু বোৱাৰীও এনেকুৱা তই একেবাৰে সঁচাকৈ তোৰ স্বভাৱটো বৰ দিনক দিনে বেয়া হৈ গৈ আছে দেই মাজু বোৱাৰী স্বভাৱ সলনি কৰিবি কিন্তু কৈ আছোঁ মই মুখেদি কৈ থাকিলে শুনিবি আৰু দেই শুনিছ নাই এনেকৈ ভাতৰ কাঁহীতে বহি কেনে লেকচাৰ মাৰি থাকে নহয় এতিয়া বোৱাৰী হ'লি এখন ঘৰ বোৱাৰী ওলাই আহিলি তই এতিয়া জীয়ৰী হৈ থকা নাই নহয় ভাতৰ কাঁহীতে বহি হ'লি লেকচাৰ মাৰি থাকিলে বোৱাৰী মানুহ একেবাৰে খৰ ধৰকে খপা খাই মেলি কাঁহী পাতি ধুই মেলি চফা কৰি থাকিব লাগে তাই সেইবিলাক গুণে নাই মা আজি কাইলৈ মই গেছটো বাহিৰে লৈ আহিম দেই গধূলি সময়ত ভৰাই দিম নোৱাৰোঁ মই ইমান গৰমতে বনাই থাকিবলৈ দালে ভাতে মাংসই নিৰামিষে একদম সোপা বনাই থাকিব পাই নোৱাৰোঁ মই বনাই থাকিবলৈ একেৰাহে সোপাকৈ বনাই থাকিবলৈ মই যে নোৱাৰোঁ দেই যি মন যায় তাকে হেৰি কৰি ল'ব মোক গেছটো কিন্তু উলিয়ামেই বাহিৰলৈ মোক আৰু জোৰ জবজ কৰি থাকিব গেছটো হেৰি কৰিব লাগে বুলি গেছ আনিব নালাগে বুলি আনি ল'ব বাইদেউ বৰ কষ্ট হৈছে পাই ময়ো এতিয়া গেছত হ'লে ময়ো অকণমান কামত সহায় কৰি দিব পাৰিম ময়ো বনাই দিব পাৰিম বাৰু গেছত হ'লে মানে এনেকৈ জুইত হ'লেহে মই নোৱাৰোঁ মানে একদম উশাহ চুখা বন্ধ হৈ যায় চকুটুকু পুৰি যায় যে ধোঁৱাত মই হ'লেও সহায় কৰি দিম কাইলৈ দুজনীয়ে ধৰি মেলি আনি ল'ম আজি কাইলৈ ৰাতিপুৱাকৈ যে আনি ল'ম আজিটো যেন তেন জুইতে বনাওক হ'ব দে আনি ল'বি দে পইচা লোভতে তহঁতকেইজনী বেমাৰ পৰিলে মোৰে কষ্ট হ'বগৈ একেৰাহে এগুণৰ কথা ভাবিলে পিছত দুগুণ যাবগৈ এগুণ লাভৰ কথা ভাবিমহে দুগুণ যাবগৈ পিছত হ'ব বনাই আনি ল'বি গেছ কি আনি ল'বি দে এতিয়া গৰম দিন এতিয়া বৰষুণ দিলে মানে আনিলেও হ'ব বা বান্দাতে একদম যিটো গৰম হয় পকা ঘৰটোতে আগতে আমি গাঁৱত থাকোঁতে খেৰৰ ঘৰ একো ফেন চেন একো প্ৰয়োজনেই নাই ইমান ঠাণ্ডা ইমান যে ভাল লাগে কৈছোঁ নহয় আজিকালি ফেন চলিলেও দুখন ফেন চলিলেও গৰমেই উঠে পকাই থাকে তাৰমানে নানিবি ক'লেও আনিমেই যে মই মোৰ যিটো গৰম উঠিছে মইহে জানিছোঁ দুখন চব্জি তিনিখন চাৰিখন চব্জি বনোৱা হয় ভাত বনোৱা হয় ৰুটি বনোৱা হয় আধা মৰা হ'ম মই এখন ঘৰ আধা মৰা হ'ম সঁচাকৈ আকৌ বাইদেউ ইমান কষ্ট হৈছে মায়েনো কি ক'বলৈ গেছটো একদম জ্বলাব দিব নালাগে আকৌ গেছটো জ্বলাবলৈহে আনি থৈছে কিবা আপুনি নভৰাই নহয় আমাৰ এখেতেহে ভৰাবলৈ পইচা দিয়েইচোন মাহেকত সেইখিনি কেইটকানো পইচা গেছৰ ভাড়াটোনো কিমাননো 1000 টকাহে 1000 টকাৰ ওপৰত যে বাইদেউ ইমান কষ্ট পাইছে সেইষাৰ কথা যে ভাবিয়ে নাচায় পায় মায়ে কাইলৈ পৰা আনি ল'ব দিব বেছি লোভ নেদেখাব কিন্তু দেই কৈ দিছোঁ মই হ'ব তই আকৌ বেছিকৈ এনেকৈ টানকৈ কথা নকবিচোন নাতি দি আকৌ কষ্ট পাব সেই ইমান টানকৈ চিঞৰি নাথাকিবি এনে খঙত কথা নকবি খং উঠিলে বেয়া এনেকুৱা সময় দেই হ'ব হাতখন ধুই লৈ যা অকণমান আৰাম কৰি লগে অকণমান খোজকাঢ়ি দিয়া নহ'লে খোজকাঢ়ি আকৌ কবি বহি শুই একেবাৰে গা বিষাই গৈছে বুলি কবি হ'ব বহি তই খাই ল দে হ'লগৈ পাই শাক ভাতখিনি খাই লওঁ ময়ো খাই লওঁ দে ময়ো নাখাওঁ নহয় এজনীটো এতিয়ালৈকে শুয়ে খায়ে নাই উঠা মালাকৈ হাঁহি কেনে চাই থাকিব মাজু এজনী যাতে কৈছোঁ নহয় গা গত নলগাইজনী যা কাঁহী বাতিকেইটা ধুই পেলাবি এতিয়া গোটেইখিনি ডাঙৰ বৈ অকণমান আৰাম কৰি ল'ব দিবি তই শুনিছ নাই মাজু বৈ শুনিছোঁ মা মই যে কাঁহী বাতি ধুবলৈ বৰ ভাল পাওঁ কাঁহী বাতি মই ধুই দিয়াটো ডাঙৰ কথা নহয় কিন্তু জুইত বনাবলৈ অকণমান কষ্ট পাওঁ আৰু এতিয়া হেৰি কৰিম মই বনাই ল'ম গোটেইখিনি অজৰাই মেলি মই চব চফাকৈ ধুই মেলি জিলিককৈ থৈ দিম একেবাৰে কাঁহী বাতিখিনি এই গৰমৰ পৰাহে জুইত বনাবলৈ ঠাণ্ডা দিনতো জুইতে বনাবলৈ ভাল পাওঁ আকৌ যিটো গৰম ৰাইজ অকল আপোনালোকৰ সেইফালে গৰম কেনেকুৱা আমাৰ কিন্তু ইয়াত একেবাৰে ফাটাফাটি ৰতে দেই একেবাৰে গৰমত কিছুমানত থাকিব নাপায় গছৰ তলত থাকিবলগীয়া হৈছে হ'ব দে চবতে গৰমটো একেই হৈছে তই আকৌ ক'ব নালাগে ফাটাফাটি গৰম হৈছে কি হৈছে বুলি জলদি হেৰি কৰ ৰাইজ অকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই মই আৰু তিনিজনী বোৱাৰীয়ে এনেকৈ বাহিৰতে থাকিবলগীয়া হৈছে গৰমৰ পৰা জুইতে বনাইছে আৰু অকণমান কনজুচ যে চিকটি যে মই জুইতে বনাব দিছোঁ ন কাইলৈ পৰা গেছটো আনিব লাগিব নহ'লে দিগদাৰ হৈ যাব বেমাৰীয়ে পৰিব এতিয়া যে আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব